নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল কেৰিয়াৰ প্লাছ আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি ইণ্ডিয়ান পলিটি যোনটো ৰিভিজন ছিৰিজ ষ্টাৰ্ট কৰিছিলোঁ তাৰ পাৰ্ট 3টো ডিছকাছ কৰিম। যদিহে আপোনালোকে আগৰ দুটা পাৰ্ট চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে সেই দুটা পাৰ্ট চাই ল'ব পাৰিব। আপোনালোকে আমাক কেৰিয়াৰ প্লাছ আছাম চাৰ্চ কৰি পেলাই ইনষ্টাগ্ৰাম আৰু PDF-ৰ কাৰণে টেলিগ্ৰামত ফ'ল' কৰিব পাৰিব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন, হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ অফিচিয়েল লেংগুৱেজ। অৰ্থাৎ আমাক এইটো সুধিছে যে আমাৰ যোনটো অফিচিয়েল লেংগুৱেজ যে কি হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্ট, সেই কথাটোৰ বিষয়ে কোনটো পাৰ্টত মেনশ্যন কৰা আছে সুধিছে, আৰু সেইটো পাৰ্ট হ'ল পাৰ্ট 17, অপশ্যন এ। Prohibition of discrimination on grounds of religion, race, caste, sex or place of birth is a fundamental right classifiable under which of the following? এই যোনটো prohibition দিয়া আছে on the of discrimination on the grounds of religion, race, caste, sex or place of birth, ক'ত মেনশ্যন কৰা আছে আমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ ৰাইট টু ইকুৱেলিটি, অপশ্যন বি। আৰু স্পেচিফিকেলি এই কথাখিনি মেনশ্যন কৰা আছে ফাণ্ডামেণ্টেল ৰাইটৰ আৰ্টিকল 15ত। ঠিক আছে, এতিয়া আমাৰ যোনখিনি ফাণ্ডামেণ্টেল ৰাইট আছে সেইটো কিমানৰ পৰা আৰ্টিকল কিমানৰ পৰা কিমানলৈ আছে, আৰ্টিকল 14 to 35লৈকে আছে। ঠিক আছে, আৰু পাৰ্ট কোনটো হয়, পাৰ্ট 3। Which of the following constitutional amendment reduced the voting age from 21 years to 18 years for the Lok Sabha and State Legislative Assembly election? অৰ্থাৎ কি সুধিছে যে যোনটো আমাৰ ভোটিং এজ হয়, অ'কে, সেইটো 21 বছৰৰ পৰা 18 বছৰ কোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ থ্ৰুদি কৰিলে, সেইটো হৈ গ'ল আমাৰ 61st এমেণ্ডমেণ্ট এক্ট, অপশ্যন বি। আৰু এইটো কোন চনত হৈছিলে, এইটো হৈছিলে 1989ত। The Constitution guarantees that all citizens will be equal before law. It is provided in. এইটো এটা কি হয়, ফাণ্ডামেণ্টেল ৰাইট হয়, আৰু এইটো ক'ত মেনশ্যন কৰা আছে, এইটো মেনশ্যন কৰা আছে ইন আৰ্টিকল 14, অপশ্যন ডি। নিম্নলিখিত কোনটো মৌলিক অধিকাৰৰ অভিভাৱক? ফাণ্ডামেণ্টেল ৰাইটছৰ গাৰ্জেন কোন হয়, জুডিচিয়াৰী, আৰু জুডিচিয়াৰী স্পেচিফিকেলি বুলি ক'ব গ'লে সুপ্ৰিম কোৰ্ট। Which of the following is given the power to implement the fundamental rights by the Constitution? এতিয়া এই ফাণ্ডামেণ্টেল ৰাইটছবিলাক যোন ইমপ্লিমেণ্ট কৰিবৰ কাৰণে, অ'কে, সেই ৰাইটটো কাক দিয়া হৈছে, সেই ৰাইটটো দিয়া হৈছে আমাৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টছক। গতিকে অপশ্যন ডিটো ইয়াত শুদ্ধ হ'ব। ৰাইট টু এডুকেশ্যন টু অল চিলড্ৰেন বিটুইন দ্য এজ অফ 6 to 14 year ইজ। ৰাইট টু এডুকেশ্যনটো এটা কি হয়, এটা ফাণ্ডামেণ্টেল ৰাইট হয়, গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। In which part of the Indian Constitution we find the provision relating to citizenship? So এতিয়া যদি আমি জানো টোটেল কেইটা পাৰ্ট আছে আমাৰ কনষ্টিটিউশ্যনখনত, টোটেল পাৰ্ট 25টা আছে, তাৰে যোনটো পাৰ্ট 2 তাত আমাৰ চিটিজেনশ্বিপৰ বিষয়ে কোৱা হৈছে, গতিকে অপশ্যন এটো শুদ্ধ হ'ব। What does the 10th schedule of the Indian Constitution contain? এতিয়া আমাৰ জানো টোটেল আমাৰ কেইটা স্কেডিউল আছে, 12টা আছে, হয়নে? এই 12টা স্কেডিউলৰ যোনটো 10 নম্বৰ স্কেডিউল আছে, সেই 10 নম্বৰ স্কেডিউলত কিহৰ বিষয়ে কোৱা গৈছে, তাত কোৱা গৈছে প্ৰভিজনছ ৰিলেটিং টু ডিছকুৱালিফিকেশ্যন অন দ্য গ্ৰাউণ্ড অফ ডিফেকশ্যন, অপশ্যন এ। আৰু ডিফেকশ্যন মানে কি, দল চেঞ্জ কৰা, যে পলিটিকেল যোনবিলাক মেম্বাৰ্ছ থাকে তাহাঁতি এটা পলিটিকেল পাৰ্টিৰ পৰা বেলেগ এটা পলিটিকেল পাৰ্টিলৈ যেতিয়া দল চেঞ্জ কৰে সেইটোকে কয় ডিফেকশ্যন কৰা বুলি। চ' তাৰ কাৰণে কিছুমান প্ৰভিজনছ মেনশ্যন কৰা আছে ডিছকুৱালিফিকেশ্যনৰ, সেইটো 10th স্কেডিউলত আছে। How much time did it take for the creation of the Indian Constitution? এটা বহুতে কমন কুৱেশ্যন, আমাৰ সংবিধানখন বনাবৰ কাৰণে কিমান সময় লাগিছিল, 2 years 11 months and 18 days, অপশ্যন চি। টোটেল কিমান খৰচ হৈছিল, টোটেল খৰচ হৈছিল 64 lakhs, অ'কে। আৰু আমাৰ কনষ্টিটিউশ্যনখন বনাবৰ কাৰণে টোটেল কিমানখন দেশৰ কনষ্টিটিউশ্যন কভাৰ কৰিছিল, টোটেল 60খন কাণ্ট্ৰিজ।
The liberty, equality, and fraternity enriched in preamble of Constitution of India is inspired by which revolution? এই যোনটো লিবাৰ্টি, ইকুৱেলিটি আৰু ফেটাৰ্নিটি সেইটো আমাৰ ক'ত আছে? প্ৰিএম্বুলত মেনশ্যন কৰা আছে। সেইটো ক'ৰ পৰা, কোনটো ৰিভলিউশ্যনৰ পৰা ইনস্পায়াৰ্ড হয় সেইটো আমাক সুধিছে, আৰু সেইটো হৈ গ'ল ফ্ৰেঞ্চ ৰিভলিউশ্যন। অপশ্যন বি, ফ্ৰেঞ্চ ৰিভলিউশ্যন কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল? 1789 to 1799। Who headed the committee appointed by the Constituent Assembly to finalize the fundamental rights of Indian citizenship? আৰু সেই কমিটিখনৰ চেয়াৰমেন কোন আছিল? চৰ্দাৰ বল্লভভাই পেটেল। অপশ্যন ডি। Which amendment to the Constitution inserted a new Article 21A providing right to education in the Constitution? এতিয়া আমি অকণমান আগত পঢ়িছিলোঁ যে ৰাইট টু এডুকেশ্যনটো এটা কি হয়? ফাণ্ডামেণ্টেল ৰাইট হয়, আৰু সেই ৰাইটটো যোনটো এডুকেশ্যন হয় সেইটো ইনচাৰ্ট কৰিছিলে এজ এ ফাণ্ডামেণ্টেল ৰাইট থ্ৰু দ্য 86th Amendment Act 2002। অপশ্যন এ। আৰু কোনটো আৰ্টিকলত মেনশ্যন কৰা আছে? আৰ্টিকল 21A 2002। Which of the following is enforceable in court of law? নিম্নলিখিত কোনটো আদালতত প্ৰযোজ্য? ফাণ্ডামেণ্টেল ডিউটিজ, ফাণ্ডামেণ্টেল ৰাইটছ, ডাইৰেক্টিভ প্ৰিন্সিপলছ নে প্ৰিএম্বল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ফাণ্ডামেণ্টেল ৰাইটছ। অপশ্যন বি। চ' আমাৰ যদি ফাণ্ডামেণ্টেল ৰাইটছখিনি ভায়লেট হয়, অ'কে, চ' তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? কোৰ্টৰ ওচৰত যাব পাৰোঁ। হু কেন ছাছপেণ্ড দ্য ফাণ্ডামেণ্টেল ৰাইটছ? ফাণ্ডামেণ্টেল ৰাইটছখিনি কোনে ছাছপেণ্ড কৰিব পাৰে? প্ৰেচিডেণ্টে। আৰু কেতিয়া কৰিব পাৰে? ডিউৰিং ইমাৰ্জেঞ্চি। অপশ্যন এ। কিন্তু আৰ্টিকল 20 এণ্ড 21 এই দুটা কেনট বি ছাছপেণ্ডেড। এইকেইটা ছাছপেণ্ড কৰিব নোৱাৰে। কেনট বি ছাছপেণ্ডেড। আৰ্টিকল 20 আৰু 21 কি হয় আপোনালোকে কমেণ্টত জনাব। Article 169 of the Constitution makes the provision for the abolition or creation of which of the following? So, Article 169 কি মেনশ্যন কৰা আছে? যে ষ্টেটত লেজিছলেটিভ এছেম্বলিৰ লগতে লেজিছলেটিভ কাউন্সিলো বনাব পাৰি। অ'কে, চ' সেই কথাটোকে যে এবলিশ্যন অৰ ক্ৰিয়েশ্যন অফ লেজিছলেটিভ কাউন্সিল ইন ষ্টেটছ আৰ্টিকল 169 মেনশ্যন কৰা আছে। অপশ্যন বি। The chairman of Rajya Sabha can be removed from his office only if he is removed from. এতিয়া আমি জানো যে ৰাজ্যসভাৰ চেয়াৰমেন কোন হয়? ভাইচ প্ৰেচিডেণ্ট হয়নে? চ' তেওঁক কেনেকৈ ৰিমুভ কৰিব পৰা যাব? যদিহে তেওঁক ভাইচ প্ৰেচিডেণ্টৰ অফিচৰ পৰা ৰিমুভ কৰিব পাৰি। অ'কে, গতিকে ইয়াত অপশ্যন বিটো শুদ্ধ হ'ব। The last session of the existing Lok Sabha after a new Lok Sabha has been elected is called. মানে কি সুধিছে? যদিহে এখন নতুন লোকসভা ইলেক্ট হৈছে, সেই ইলেক্ট হোৱাৰ পাছত যোনখন কাৰেণ্টলি চলি থকা যোনখন লোকসভাৰ শেষৰটো ছেশ্যন, সেই ছেশ্যনটো কি কয় সুধিছে, আৰু সেইটোক কয় লেম ডাক ছেশ্যন। অপশ্যন চি। The governor of a state is empowered to grant pardons, etc., and to suspend, remit, or commute sentence in certain cases under. এতিয়া যেনেকৈ আমাৰ প্ৰেচিডেণ্টৰ কিছুমান পাৰ্ডনিং পাৱাৰ থাকে, তেনেকৈ ষ্টেট এখনৰ গভৰ্ণৰ কি থাকে? পাৰ্ডনিং কিছুমান পাৱাৰ থাকে, আৰু সেই পাৱাৰ্ছবিলাক কোনটো আৰ্টিকলত মেনশ্যন কৰা আছে? সেইটো মেনশ্যন কৰা আছে আৰ্টিকল 161। অপশ্যন বি। Article 360 to Constitution of India deals with the provision as to. Article 362 অনুচ্ছেদ 360 কিহৰ লগত ৰিলেট হৈ আছে সেইটো সুধিছে, আৰু সেইটো হৈ গ'ল আৰ্টিকল 360ত আমাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ কথা মেনশ্যন কৰা আছে। অপশ্যন ডি। চ' ইমাৰ্জেঞ্চি কথা যদি চাওঁ তেতিয়াহ'লে এই ইমাৰ্জেঞ্চিৰ বিষয়ে মেনশ্যন কৰা আছে পাৰ্ট 18 হয়নে? পাৰ্ট 18ত মেনশ্যন কৰা আছে। টোটেল 3টা ইমাৰ্জেঞ্চি কি কি? নেশ্যনেল ইমাৰ্জেঞ্চি কিহত আছে? আৰ্টিকল 352। কেইবাৰ হৈছে? 3বাৰ হৈছে এতিয়ালৈকে। 1962, 1971 আৰু 1975। 1975ত কিহৰ কাৰণে নেশ্যনেল ইমাৰ্জেঞ্চি হৈছিল সেইটো সোধে। সেইটো হ'ল ডিউ টু ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ
তাৰপৰা হৈ গ'ল প্ৰেচিডেণ্ট ৰুল অৰ ষ্টেট ইমাৰ্জেঞ্চি কিহত আছে আৰ্টিকল 356 তাৰপৰা আহি গ'ল আমাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰু সেইটো মেনশ্যন কৰা আছে আৰ্টিকল 360 ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এতিয়ালৈকে হোৱা নাই Whose remark are these? The preamble is the horoscope of our sovereign democratic republic. এই ৰিমাৰ্কটো কোনে দিছিল এই ৰিমাৰ্কটো দিছিল KM মুন্সিয়ে অপশ্যন ডি পাৰ্ট 18 of the constitution deals with জাষ্ট মই ক'লোঁ যে পাৰ্ট 18ত কিহৰ কথা মেনশ্যন কৰা আছে ইমাৰ্জেঞ্চি প্ৰভিজনছ অপশ্যন ডি For what duration the election of member of Rajya Sabha is done? Rajya Sabhar যোনখিনি সদস্য থাকে তেওঁলোকৰ কিমান সময়ৰ বাবে নিৰ্বাচন হয় 6 বছৰৰ বাবে অপশ্যন সি সো ইয়াত কি হয় প্ৰত্যেক 2 years after every 2 years 1/3 of the members retire. A motion of no confidence against the government can be introduced in. এই যোনটো no confidence motion আছে গভৰ্ণমেণ্টৰ যোনটো এগেইনষ্টত আনে ৰিচেণ্টলি আহিছিল চ' সেইটো ক'ত ইণ্ট্ৰডিউচ কৰে সেইটো ইণ্ট্ৰডিউচ কৰে ইন দ্য লোকসভা গতিকে অপশ্যন বিটো শুদ্ধ হ'ব চ' ইয়াত no confidence motionৰ বিষয়ে লিখা আছে আপোনালোকে চাই ল'ব পাৰিব How many sessions of the Lok Sabha takes place in a year? So, লোকসভাত এবছৰত কিমানটা অধিৱেশন হয় 3টা হয় ওকে অপশ্যন বি কি হয় সেইকেইটা হৈ গ'ল এটাটো হৈ গ'ল আমাৰ প্ৰথমতে হয় বাজেট সেশন কেতিয়াৰ পৰা কেতিয়ালৈ হয় ফ্ৰম ফেব্ৰুৱাৰী টু মে ওকে তাৰ পৰা হয় মনসুন সেশন হয় আমাৰ জুলাই টু ছেপ্টেম্বৰ আৰু পাছত হয় উইণ্টাৰ সেশন কেতিয়াৰ পৰা হয় এটো হয় ফ্ৰম নৱেম্বৰ টু মিড ডিসেম্বৰ Which parliamentary committee in India is normally chaired by a prominent member of the opposition? So, opposition e কোনটো কমিটি হেড কৰে হেতু হৈ গ'ল পাব্লিক একাউণ্ট কমিটি অপশ্যন ডি এতিয়া এই পাব্লিক একাউণ্ট কমিটিত কি হয় টোটেল 22টা মেম্বাৰ থাকে ওকে সো ইয়াৰে 7জন থাকে ফ্ৰম ৰাজ্যসভা ওকে আৰু বাকি 15জন থাকে ফ্ৰম লোকসভা In parliamentary functioning 0 hour means এতিয়া এই যোনটো 0 hour টাৰ্ম আছে এই টাৰ্মটো পাৰ্লিয়ামেণ্টত ইন্ট্ৰডিউচ কোনে কৰিছে এই টাৰ্মটো মানে কোনে ইন্ট্ৰডিউচ কৰিছে এটো ইন্ট্ৰডিউচ বাই ইণ্ডিয়া কেতিয়া ইন্ট্ৰডিউচ কৰিছিলে ইন 1962 আৰু এতিয়া এই 0 hour মানে কি হয় the time immediately following the question hour so question hour পাছতে যোনটো সময় হয় যোনটো সেশন হয় হেতুকে কয় 0 hour বুলি অপশ্যন সি The function of pro tem speaker is to so pro tem speaker মানে কি হয় pro tem speaker মানে স্পিকাৰ ইলেক্ট নোহোৱালৈকে এজন ৰেগুলাৰ স্পিকাৰ ইলেক্ট নোহোৱালৈকে যোনজন স্পিকাৰ থাকে সেইজনকে কয় pro tem speaker বুলি ওকে সো সেইজনৰ ফাংচন কি হয় তেওঁ কি কৰে তেওঁ যোনবিলাক মেম্বাৰ্স থাকে ওকে swearing the members and holding the charge till a regular speaker is elected গতিকে অপশ্যন সি টো ইয়াত শুদ্ধ হ'ব Which of the following can bring the impeachment process of vice president so vice president যোনটো impeachment process সেই processটো কোনে আনিব পাৰে হেতু আনিব পাৰে by the ৰাজ্য সভা গতিকে অপশ্যন বি টো ইয়াত শুদ্ধ হ'ব Which one is not true about the Attorney General of India? So, Attorney General কোন হয়? তেওঁ হয় highest law officer, হয়নে? So, আমি যদি চাওঁ এতিয়া options বিলাক, he is the legal advisor to the government of India. এটো শুদ্ধ হয়.
His tenure and salary is decided by the president. এইটোও শুদ্ধ হয় যে তেওঁ কিমান দিনৰ কাৰণে থাকিব, তেওঁক এপইণ্টটো কৰে কোনে, প্ৰেচিডেণ্টে, আৰু তেওঁৰ চেলাৰীটো কোনে ডিচাইড কৰে, প্ৰেচিডেণ্টে। হি হেজ দ্য ভোটিং ৰাইট ইন দ্য প্ৰচিডিংছ অফ দ্য পাৰ্লিয়ামেণ্ট। এইটো কি হয়, ভুল হয়। চ' আমাক কি সুধিছিলে, কোনটো শুদ্ধ নহয়, গতিকে অপশ্যন চিটো আমাৰ শুদ্ধ হ'ব। অপশ্যন ডিটো যদি চাওঁ, হি এপিয়াৰ্ছ বিফ'ৰ হাই কোৰ্টছ এণ্ড সুপ্ৰিম কোৰ্ট ইন কেছেছ ইনভলভিং ইউনিয়ন গভৰ্ণমেণ্ট। এইটো শুদ্ধ হয়। ঠিক আছে, আৰু এতিয়া এই এটৰ্নি জেনেৰেল কোনটো আৰ্টিকেলৰ লগত ৰিলেট হৈ আছে, আৰ্টিকেল 76। এইখিনি আছিল আজিৰ ছিৰিজটোৰ 3 নম্বৰটো পাৰ্ট। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।